প্ৰাইজ মানি ভলীবল অনুষ্ঠিত কৰিছিলোঁ, তাত আমাৰ আঞ্চলিক বহুকেইটা টিমে যোগদান কৰিছিলে। তাৰে মাজত খুবেই ভালকে খেলিছে, ভাল উপভোগ লাগিছে খেলখনত। গোটেইবিলাক প্লেয়াৰে ভাল সহযোগ কৰিছে, আমাৰ জুনিয়ৰ প্লেয়াৰ্ছ বিলাকেও ভাল খেলিছে, চিনিয়ৰ্ছ বিলাকেও ভাল খেলিছে। খুব ফাইনেলখন খুব সুন্দৰ ফাইনেল হৈছিলে। যদিও ফাইনেলখন ডিচাইডিঙলৈকে গৈছিলে, তথাপিও মানে খেলখন বহুত সুন্দৰ হৈছিলে। তো আমাৰ আজি এইটো আসাম ভলীবল ক্লাবৰ পৰা অনুষ্ঠিত কৰা হৈছিলে, যাত আমাৰ প্ৰাঞ্জল দাসে নিজৰ বলত এখন টুৰ্ণামেণ্ট পাতিছিলে, যিটো আমিও সহায় কৰিছিলোঁ। গতিকে আমি যিদৰে ভাবিছিলোঁ কিদৰে টুৰ্ণামেণ্টখন ধুনীয়াভাৱে পৰিচালনা হৈ গ'ল, তাৰ কাৰণে প্ৰাঞ্জল দাসৰ কাৰণে এটা হাত চাপৰি চবৰ, যে তেখেতে ইমান ধুনীয়াকৈ ভলীবলখন চলাই লৈ গ'ল। আৰু দ্বিতীয়তে আমাৰ সকলো ষ্টাফত লাইন বয় ৰেফাৰী সকলোলৈ ধুনীয়াকৈ এটা হাত চাপৰি। আৰু তৃতীয়তে আমাৰ ফাইনেলৰ ৰেফাৰী আছিলে কৃষ্ণ বাহাদুৰ ঠাকুৰী, তেখেতে এটা ধুনীয়া তেখেতে ৰেফাৰী কৰিলে। এতিয়া আমি আমাৰ শেষৰ পৰ্যায়ত বঁটা বিতৰণিৰ ওচৰলৈ আহিছোঁ। এয়া আমি প্ৰথমতে আমাৰ উইনাৰ আছিলে গণেশ